নমস্কাৰ বন্ধু বান্ধৱীসকল NIS ডিএলএড প্ৰাৰ্থীসকলৰ কাৰণে মহামান্য সুপ্ৰিম কোৰ্টৰ পৰা এটা বিশেষ খবৰ আহিছে। আপোনালোকে যিসকল NIS ডিএলএড প্ৰাৰ্থী তেওঁলোকে নিশ্চয় গম পাইছে যে যোৱা 13 মে তাৰিখে মহামান্য সুপ্ৰিম কোৰ্টত ট্ৰান্সফাৰ পিটিশ্যনখন এক্সেপ্ট হৈ গৈছে। আপোনালোকে স্ক্ৰীনত দেখিছে 13/5/2024 ইয়াত সকলোখিনি আছে, তাৰ কেছ ডিটেইলছখিনি আছে, যিখন ট্ৰান্সফাৰ পিটিশ্যন ইতিমধ্যে এক্সেপ্ট হৈ গৈছে। আপোনালোকে এতিয়া তাৰ অৰ্ডাৰটো চাই লওক। এই অৰ্ডাৰটোক লৈ বিভিন্নজনে বিভিন্ন প্ৰশ্ন কৰিছিলে। আপোনালোকে নিশ্চয় দেখিছে, আপুনি হিয়াৰিং দি কাউন্সেলিং ইন দি কোৰ্ট মেড দি ফলোয়িং অৰ্ডাৰ, এই অৰ্ডাৰটো দিছে। ইছ্যুড নটিছ ৰিটাৰ্ণেবল অন 29 জুলাই 2024, অৰ্থাৎ জুলাই মাহৰ 29 তাৰিখে ট্ৰান্সফাৰ পিটিশ্যনৰ ওপৰত নটিছ জাৰি হ'ব, অৰ্থাৎ পুনৰ হিয়াৰিং হ'ব। ইন দি মিন হোৱাইল, ঠিক একে সময়তে উই ডাইৰেক্টেড দি ফাইনেল হিয়াৰিং of the cases which are subject settle of this transfer petition shall not proceed. বহুতে এই কথাটো বুজি পোৱা নাছিলে। আৰু এইটো কৈছে যে ষ্টেটবিলাকত হাইকোৰ্টবিলাকত যিটো গোচৰ চলি আছে, সেই হাইকোৰ্টত চলি থকা গোচৰবিলাক NISৰ, সেইকাৰণে মানে ষ্টেটবিলাকলৈ নটিছ পঠিয়াবলৈ কৈছে আৰু কোনো ধৰণৰ ফাইনেল হিয়াৰিং দিব নোৱাৰিব, কিয়নো মহামান্য সুপ্ৰিম কোৰ্টত ট্ৰান্সফাৰ পিটিশ্যনখন যিহেতু এক্সেপ্ট হৈ গৈছে আৰু 29 জুলাইত ইয়াৰ কাৰণে এটা হিয়াৰিং হ'ব আৰু হিয়াৰিং হ'লে এটা অৰ্ডাৰ ওলায়। গতিকে ষ্টেটবিলাকত যিবিলাক NIS ডিএলএডৰ হৈ উচ্চ ন্যায়ালয়বিলাকত বিভিন্ন ধৰণৰ গোচৰবিলাক চলি আছে, তাৰ কাৰণে নটিছ জাৰি কৰিবৰ কাৰণে বিভিন্নজনে মানে বিভিন্ন ষ্টেটবিলাকলৈ নটিছ জাৰি কৰিবৰ কাৰণে অৰ্ডাৰ এটা দিছে। গতিকে আজি থুলমূলকৈ আপোনালোকে নিশ্চয় বুজি পাইছে যে সুপ্ৰিম কোৰ্টৰ পৰা এটা ভাল খবৰ বুলি ক'ব লাগিব যে ট্ৰান্সফাৰ পিটিশ্যনখন এক্সেপ্ট হৈছে 13 তাৰিখে আৰু ষ্টেটবিলাকত চলি থকা হাইকোৰ্টৰ কাৰণে নটিছ জাৰি কৰিছে। পৰৱৰ্তী সময়ত শেহতীয়া বাতৰিৰ কাৰণে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব। আজিলৈ আহোঁ, ধন্যবাদ।